বাঘপুৰত ভয়ংকৰ নাও দুৰ্ঘটনা জনাইছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ বৰপেটাৰ বাঘপুৰত ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছে এক ভয়ংকৰ নাও দুৰ্ঘটনা যাত্ৰী আৰু শাক-পাচলি কঢ়িয়াই বাঘবৰ হাতলৈ গৈ থকা দুখনকৈ নাও হঠাৎ নদীৰ মাজত দুৰ্ঘটনাগ্ৰস্ত হৈ বুৰ যোৱাত সমগ্ৰ অঞ্চলত সৃষ্টি হৈছে আতংক আৰু হাহাকাৰ পৰিৱেশ ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁত আৰু প্ৰতিকূল পৰিস্থিতিৰ মাজতে সংঘটিত হোৱা এই দুৰ্ঘটনাই জোকাৰি গৈছে বাঘবৰ অঞ্চল জানিব পৰা মতে যাত্ৰী আৰু বজাৰৰ বাবে শাক-পাচলি কঢ়িয়াই বাঘবৰ হাতলৈ গৈ থকা দুখন নাও ব্ৰহ্মপুত্ৰৰ বুকুত বুৰ যায় ঘটনাৰ পিছতে স্থানীয় ৰাইজে উদ্ধাৰ কাৰ্যত জঁপিয়াই পৰে খবৰ পোৱাৰ লগে লগে এছডিআৰএফ উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ ব্যাপক উদ্ধাৰ অভিযান আৰম্ভ কৰে এতিয়া উদ্ধাৰ অভিযান অব্যাহত আছে কিমানজন যাত্ৰী নাৱত আছিল কোন লোক নিখোজ বা আহত হৈছে নেকি সেই বিষয়ে চৰকাৰীভাৱে এতিয়াও নিশ্চিত তথ্য প্ৰকাশ পোৱা নাই এই ঘটনাই পুনৰ এবাৰ ব্ৰহ্মপুত্ৰৰ নাও চলাচলৰ সুৰক্ষা ব্যৱস্থা যাত্ৰীৰ সুৰক্ষা আৰু জীৱন ৰক্ষাৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে নিউজ ডেস্ক AIN লাইভ কঁঠালবিলাক আপোনালোকে ক'ৰ পৰা আনিলে গোটেইখিনি আপোনালোকে নদীৰ পৰা উঠাইছে ন কিমান ক্ষতি হৈছে বুলি অনুমান কৰে ঠিক আছে যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996